ঘৰডালতচোন একোৱে নাই, ফাৰ্নিচাৰ চাৰ্নিচাৰ কেনেকৈ থাকিম ইয়াত হয়। মই তাক কৈ নোৱাৰিলোঁ আৰু ইয়াত নাথাকোঁ বুলি। কৈছে বোলে ইয়াত নাথাকিলে ষ্টেচনতে থাকিব লাগিব। সেইকাৰণে সোমাই আহিলোঁ আৰু ঘৰটোৰ ভিতৰত একোৱে নাইচোন ইয়াত। মোৰ যে অহাৰ পৰা মাথাটোহে গৰম হৈছে। আহি পেলানি ডাইৰেক্ট এই প্ৰথম দিনা ষ্টেচনতে থাকিবলগীয়া হ'ল, তাতে হেৰি পৰি ধৰি। কিমান একদম দুখৰ কথা বাৰু। মোৰ যে ঘৰত গমেই নাপায় মই ক'ত আছোঁ কি কথা। ফোনটোও কৰিবলৈ দিয়া নাই মোক ঘৰতে। নবীনে বোলে ফোন কৰিলে ডাইৰেক্ট তোমাক ইয়াত আহি লৈ যাবহি। সেইকাৰণে ফোন চোনো কৰা নাই ঘৰলৈ, মই ফোনটো ছুইচ অফ কৰি থৈ দিছোঁ। কেৰেলালৈ আহি ল'লোঁ। আহি পেলাই ভাবিছিলোঁ ইয়াত একদম টাউনত থাকিম আৰু ভাল লাগিব ফ্লেট লৈ। আহি পেলাই কোনো এই ভিতৰ গাঁৱৰ এই ভাড়া ঘৰ এটা লৈছেহি নহয় নবীনে, পইচা নাই বোলে। কাম কৰিবলৈ আকৌ চহৰলৈ সদায় সদায় যাব লাগিব তাত, ফেক্টৰীত কাম কৰিব বোলে। মই হ'লে ফেক্টৰীত কাম কৰিবলৈ নাই দেই। ইমান ভোক লাগিছে নহয়, ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই। নবীনক কিবা এটা খাবলৈ আনিবলৈ পঠিয়াইছোঁ, একদম পঠিয়াইছোঁ, যোৱা বোলো খাবলৈ কিবা লৈ আহা, ইমানেই ভোক লাগিছে। ইমান দেৰি লাগেনে বাৰু খানাটো আনিবলৈকে? মই অথনি পৰা ৰৈ আছোঁ হেৰ ভোকত। জিয়া আহি গ'লোঁ মই। ইমান দেৰি লাগেনে তোমাৰ খোৱা বস্তু এটাকে আনিবলৈ? কি কৰি আছিলা ন? এই ৰ'বা, কিমান দূৰলৈ গৈছোঁ আকৌ নাৰিকলকেইটা আনিবলৈকে। তুমি জানা জানো কিমান কষ্ট কৰি খোজকাঢ়ি গৈছোঁ। পইচা যায় বুলি অট'ও লোৱা নাই মই। কি তুমি খাবলৈ কি নাৰিকলকেইটা আনিছা অকল? নাৰিকলৰ পানী খালে মোৰ কি পেট ভৰিব নেকি? এই নাৰিকলৰ পানীটো খাই ভিতৰৰ সেই মলাইখিনিও খাব পাৰিম, পেট ভৰি যাব, টেনশ্যনেই নল'বা। তুমি ইমান চিপচ কেলেও? নাৰিকলকেইটা ইমান দাম দি যে কিনি আনিলা, তাতকৈ খানা কেইটামান অলপমান কিনি আনিব নোৱাৰিলা? ফ্ৰাইড ৰাইচ অলপকে লৈ আহিব লাগিছিল। ধেত পাগলী, মই এইকেইটা কিনি অনা নাই নহয়। কেৰেলাত ইয়াত ঢেৰ নাৰিকল, য'তে ত'তে নাৰিকল গছ, গছৰ তলত পূৰা সৰি থাকে। মই 2টা বুটলি আনিছোঁ, সেই দূৰৰ নাৰিকলজোপা পৰা আনিছোঁ, ওচৰবোৰ সৰু হৈ আছিলে। তুমি গছৰ তলৰ পৰা বুটলি আনিছা নাৰিকলকেইটা? তোমাৰ কি খানা অকণমান আনিবলৈ পইচা নাই তোমাৰ হাতত? কি আচৰিত তুমি! তুমি মোক যদি খুৱাব পিন্ধাব নোৱাৰে কিয় আনিছিলা ইয়ালৈ? মই কেনেকৈ থাকিম ন ইয়াত? আইঅ' এতিয়া তোমাৰ বৰ কথা। আগতেচোন ভাল পাই থাকোঁতে একদম এই পূৰা কোৱা দেখোন হেৰি বুলি, তোমাৰ লগত মই নিমখ ভাত খায়েই জীয়াই থাকিম, একো নোখোৱাকৈয়ে মই জীয়াই থাকিব পাৰিম। তুমি যি আনি দিয়া তাকেই খাম। তেতিয়াহ'লে এতিয়ানো কিহৰ আপত্তি তোমাৰ? নাৰিকলৰ পানীটো ঘটঘটকৈ খাই দিয়া, তাৰপিছত মলাইখিনি খাই দিবা। পিছবেলালৈহে কিবা এটা কৰিম আৰু, এতিয়া ৰাতিপুৱা সময়ত এইখিনিকে খাই দিয়া। সেইবোৰ কথাটো চবেই কয় ন, সেইবুলি কি মই নোখোৱাকৈ জীয়াই দিব পাৰোঁ নেকি? ঘৰত যে ৰাতিপুৱা কিমান ভাল ভালকৈ মায়ে মুখ আগত দিয়ে, একদম ওটছ দিয়ে, ফ্ৰুইটছ দিয়ে, একদম ৰাতিপুৱা তেনেকৈ খাওঁ। তাৰপিছত আকৌ দুপৰীয়া ধুনীয়াকৈ ভাত খাওঁ, চেৰেনা বৈ বনাই। ৰাতিও তেনেকৈ ধুনীয়াকৈ আমি পোলাও চোলাও খাওঁ। মই কি ইয়াত নাৰিকলৰ পানী খাই থাকিব লাগিব এতিয়া? তোমালোকৰ ঘৰৰ সমান মোৰ টকা নাই নহয় জিয়া, তুমি বুজিবলৈ চেষ্টা কৰা। মই কষ্ট কৰি আছোঁ নহয় তোমাৰ কাৰণে, পইচা পাতি নাটনি হ'বগৈ এনেকৈ খৰচ কৰি থাকিলে। কেলৈ তুমিচোন ঘৰৰ পৰা 10,000 টকা লৈ আহিছোঁ বুলি কৈছিলা? হেত পাগলী, সেই 10,000 কেলৈ মোক অহা যোৱা কৰিবলৈ নালাগিব ফেক্টৰীলৈ? প্ৰথম মাহততো দৰমহা নাপাওঁ নহয়, 1 মাহ কাম কৰাৰ পিছতহে মই দৰমহা পাম ফেক্টৰীৰ পৰা। এতিয়া মই সেইটো পইচা খৰচ কৰিব নোৱাৰোঁ, আকৌ ঘৰ ভাড়া দিবলৈও আছে। কি এতিয়া তাৰমানে তুমি মোক নুখুৱাই মাৰিবা মানে? মই কেলৈ অসমখন এৰি গুচি আহিছিলোঁ নিজৰ ঘৰখনেই? মই এটা চিনাকি জেগাত কাকো চিনিও নাপাওঁ, মই কি যে কৰিম নহয়। উফ, নোখোৱাই নেমাৰোঁ। পিছবেলালৈ মই মাংস ভাত আনি দিম তোমাক, টেনশ্যনেই নল'বা। খালি আগবেলাটো মেনেজ কৰা আৰু এই ৰুমটো যে তুমি ভাড়ালৈ লৈছা, ইয়াত দেখোন ফাৰ্নিচাৰ চাৰ্নিচাৰ একোৱেই নাই। আৰে জিয়া, তুমি নুবুজা কেলৈ? ফাৰ্নিচাৰ থকা ৰুমত আৰু দাম ল'ব। এই ৰুমটোতে সেই 4,000 টকা লৈছে এডভান্স। মই গোটেই মাহটো পইচাটো লাষ্টৰ দিনা দিম বুলি কৈছিলোঁ, নাই একদম প্ৰথম দিনাই লৈছে। ইয়াতকৈ সেই নোপোৱা 4,000, ফাৰ্নিচাৰ থকা হ'লে আৰু দাম হ'ব। অকণমান বুজিবলৈ চেষ্টা কৰা। আৰু ভাত পানী ক'ত বনাম? সদায় সদায়তো কিনি খাব নোৱাৰোঁ, আমাৰ পইচা পাতি নাই। ক'ত কি কৰিম? গেছ ক'ত আছে? সেইবোৰ টেনশ্যন নল'বা। মই কেঁচা ঘৰ সেইকাৰণেহে লৈছোঁ ভাড়াত। ইটা 300 আনি দিম, সেই চুকটোতে চৌকা এটা বনাই দিম, তাতে ভাত বনাবা আৰু তুমি, হ'ব নাই? কি? মই জুইত ভাত বনাব লাগিব? মই আজিলৈকে জুইত ধৰিয়ে পোৱা নাই, মই কেনেকৈ জুইত ভাত বনাম? তুমি জুইত ভাত বনাব নাজানা নেকি? একো নহয়, মই শিকাই দিম। তুমি আৰু এতিয়া আগৰ কথাবোৰ ভাবি থাকিলে নহ'ব। তোমাৰ আচল ঘৰ এতিয়া এইখনহে, মোৰ লগত সংসাৰ কৰিলে, মোৰ লগত যিকে সংসাৰ সেয়াই তোমাৰ আচল ঘৰ, বুজিছা নাই? এতিয়া তুমি জুইত ভাত বনাবলৈ শিকিব লাগিব, চোতাল সাৰিবলৈ শিকিব লাগিব, ঘৰ চাফা কৰিবলৈ, মকৰা জাল মাৰিবলৈ চব শিকিব লাগিব তুমি। আমাৰ ইয়াত কাম কৰি দিবলৈ, কাম কৰা মানুহ আনিবলৈ আমাৰ পইচা নাই নহয়। কি যে ভুল কৰিলোঁ, মই ঘৰখন এৰি থৈ আহিলোঁ। কি গতি হৈছে মোৰ ইয়াত। মায়ে যে ভাবিবও নোৱাৰে মই যে এইবোৰ দিন দেখিছোঁ ইয়াত আহি। বিয়াৰ আগতে এনেই প্ৰতিশ্ৰুতি দিছিলা, ৰাণী কৰি ৰাখিম, সুখত ৰাখিম, ভালকৈ ৰাখিম, কাম কৰা চাকৰ আনি দিম, ঢেৰ কৈছিলা কিবা কিবি। লাহে লাহে চব ঠিক হৈ যাব, তুমি ইমান টেনশ্যন নল'বা। প্ৰথম কেইদিন অকণমান কষ্ট হ'বই, লোকৰ অচিনাকি জেগা। মই এতিয়া ঘপককৈ যাক তাক একো এটা বিশ্বাসো কৰিব নোৱাৰোঁ, ইমান দূৰত আছোঁহি। আৰু যেনেকৈ পাইছোঁ তেনেকৈ কেইদিনমান থাকিব লাগিব, অন্ততঃ এমাহ এনেকৈ আমি থাকিব লাগিব, তাৰপিছতহে কিবা এটা হ'ব আৰু দৰমহা পাতি পালে মানে। কি 1 মাহ? মই কেনেকৈ থাকিম 1 মাহ ইয়াত? ইমান গৰম, এই ঘৰটো চাপৰ, তাতে
এচি চেচিও নাই মই কেনেকৈ থাকিম ফেন এখনো নাই দেখোন ধেত পাগলী ইয়াত এচি কেনেকৈ থাকিব এচি থকা ৰুমটো 10,000 মানহে পাম এতিয়া এনেকৈ মেনেজ কৰা আৰু যেন তেনে গৰম উঠিলে গছৰ তলত অলপ দেৰি বহিবাগে গছৰ তলত হাৱা মাৰি থাকে কি যে হ'বলৈ গৈ আছে নহয় এনেকৈ হ'লেচোন আমি অসমত থকাই ভাল আছিল ইয়াত আহি দুৰ্গতিহে হৈছে ঘূৰি যাম নহয় এটা সময়ত টেনশ্যন নল'বা বন্ধুসকল মোৰ এয়া দুৰ্গতি হৈছে ঘৰৰ পৰা পলাই আহি কেৰেলাত আছোঁহি নিজৰ অসমখনে ইয়াত আছোঁহি বহুত কিবা লাগিছে মোৰ খণ্ডটি যিখিনিতে সামৰিছোঁ আৰু দেই আপোনালোকে চাই যদিহে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব দেই